আজি আমি পুনৰ নিজকে সৌভাগ্যৱান হিচাপে গণ্য কৰিছো যে অসমৰ অন্যতম এটি খিলঞ্জীয়া জনগোষ্ঠী দেশীসকলৰ মাজত উপস্থিত থাকিবলৈ পাইছো। দুটামান কথা মাত্ৰ আপোনালোকৰ সৈতে বিনিময় কৰিম। কাৰণ দেশী জনগোষ্ঠীয় লোকসকলৰ জনসংখ্যা আজিৰ তাৰিখত কিমান জানেনে? কিমান জনসংখ্যা কিমান? অসমত কিমান আছে দেশী জনগোষ্ঠীয় লোক? কিমান আছে? হা জানেনে কিমান আছে? আনুমানিক 15 লাখ। ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্য আছে যিকেইখন ৰাজ্যৰ জনসংখ্যা আপোনালোকৰ জনসংখ্যাতকৈ কম। ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্য আছে যিকেইখন ৰাজ্যৰ জনসংখ্যা দেশী জনগোষ্ঠীৰ 15 লাখ মানুহতকৈ বহু কম। ছিকিমত আধাতকৈও কম। কিন্তু আজি আপোনালোকে মোক কওক যে দেশী জনগোষ্ঠীয় লোকসকলৰ মাজৰ পৰা আমি কিমান এনেধৰণৰ ব্যক্তি উলিয়াই পঠিয়াব পাৰিছো যি এখন ৰাজ্য চলোৱাটো দূৰৰ কথা, এখন জিলা চলাব পাৰে। মই খঙতহে কৈছো। মই মনলৈ মোৰ কিছু ভাৱ আহিছে, সেইকাৰণে কৈছো। আছিক জামান মোৰ ভাই বন্ধু, এগৰাকী IRS অফিচাৰ, আৰু তেনেকুৱা কোনোবা আছেনে দেশী জনগোষ্ঠীৰ মাজত? আছেনে নাই? আছেনে নাই? তাৰ কাৰণে জগৰীয়া কোন? কোন জগৰীয়া কোন? আপোনালোকৰ মাজত যে IRS নাই, IAS নাই, IPS নাই, ভাল শীৰ্ষ বিষয়া নাই, ভাল ৰাজনীতিক নাই, তাৰ বাবে জগৰীয়া কোন? এই 15 লাখ মানুহ হয়নে নহয়? মোটামুটি হয়নে নহয়? হয়। মই কৈছো যে বহু ৰাজ্য আছে যি ৰাজ্যৰ জনসংখ্যা আপোনালোকৰ আধাতকৈও কম, 15 লাখতকৈও কম। নাগালেণ্ডৰ আজি 2011 চনত 12-13 লাখ, মানে এতিয়া 18-19 লাখ মান হ'ব। মণিপুৰত কম। তেনেধৰণে আমি ক'ব পাৰো যে মিজোৰাম আছে, উত্তৰাখণ্ড আছে, এনেধৰণৰ বহু ৰাজ্য আছে যাৰ জনসংখ্যা হয় আপোনালোকৰ সমান, নহয় কম। গতিকে কিয় হবলৈ পাইছে? একালত জমিদাৰ আৰু এতিয়া হাহাকাৰ, হয়নে? একালত জমিদাৰ আছিল নে নাই? আছিল নে নাই? দেখি মানুহজন জমিদাৰ আছিল নাই? জমিদাৰ আছিল। আজি হাহাকাৰ কিয়? এই কথাখিনি আমি পাতিব লাগিব। উৎসৱ পাৰ্বণ আমাৰ হৈ থাকিব। আজি মই পুনৰ কৈছো যে এই পুৰণি কলা কৃষ্টি সংস্কৃতি এইখিনি মাজৰ এছামে গমেই নেপালে। মাজৰ এছাম মানুহে গমেই নেপালে যে এইখিনি আমাৰ সংস্কৃতি। আমি যে খিলঞ্জীয়া জনগোষ্ঠী দেখি মানুহখিনি বহুতে গমেই নেপালে। পালেনে গম? আজি ভাল লাগিবলগীয়া কথাটো হৈছে যে দেখি জনগোষ্ঠীয় মঞ্চই হওক বা আপোনালোকৰ জনগোষ্ঠীটোৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি, শ্ৰী খেদায়তুল্লাহ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি যাৰ চেষ্টাত, যাৰ প্ৰচেষ্টাত, যাৰ সাধনাৰ বলত আপোনালোকে পুৰণি কলা কৃষ্টি, নিয়ম প্ৰণালী ইত্যাদিৰ মাজত সোমাব পাৰিছে, হয়নে? এতিয়া এই কণ কণ ছোৱালীকেইজনী আহি পুৰণি নৃত্য ইত্যাদি প্ৰদৰ্শন কৰিছে। মাজৰ বহু আমাৰ বাইদেউ হওক, কোনোবা যদি মই কওঁ কোনোবা আইতা হওক, জ্যেষ্ঠজন হওক, মাজত গমেই নেপালে যে এইবোৰ আমাৰ আছিল বুলি। চাওক, মই আপোনালোকক দুটামান কথা কওঁ। কথাখিনি অপ্ৰিয় অথচ সত্য। অকণমান তিতা লাগিব পাৰে কথাখিনি। নাগালেণ্ডখন এতিয়া বিশ্বৰ অন্যতম এখন বৃহৎ খ্ৰীষ্টান ৰাজ্য। 95%, 95%তকৈ অধিক নগা মানুহ খ্ৰীষ্ট ধৰ্মাৱলম্বী, খ্ৰীষ্টান ধৰ্ম ললে। এই ধৰ্মটো আচলতে এযোৰ পোছাকৰ বাহিৰে একো নহয়। আমাক সংস্কাৰ লাগে। ধৰ্ম আপুনি সলনি কৰি থাকিব পাৰে, কেতিয়াবা আপুনি সলনি কৰিব পাৰে, কিন্তু আপোনাৰ তেজ মঙহ, আপোনাৰ শিৰে শিৰে ধাৱমান হৈ থকা জিন ইত্যাদি DNA এইবোৰ আপুনি সলনি কৰিব পাৰিব জানো?
নাগালেণ্ডতেই মই এটা জনগোষ্ঠীৰ কথা কওঁ, কন্যাক। তেওঁলোকে এপ্ৰিল মাহত এটা উৎসৱ পাতে, এইটোৰ নাম আউলিং। আউলিং আমাৰ যেনেকৈ বহাগ বিহুৰ সময়ত তেনেকৈ তেওঁলোকে আউলিং পাতে। আৰু এই নগা মানুহবোৰ যিখিনি কন্যাক মানুহ, তেওঁলোকৰ এটা ট্ৰেডিশ্যন আছিলে, পৰম্পৰা আছিলে। কাৰোবাৰ বিৰুদ্ধে যুঁজ হলে, যুদ্ধ হলে শত্ৰুৰ ডিঙিটো কাটি আনিব লাগে, মূৰটো কাটি আনিব লাগে, মূৰটো কাটি আনে। হেড হাণ্টাৰ বুলি কয় তেওঁলোক, হেড হাণ্টাৰ, মূৰ কাটে। আৰু এই মূৰটোৰ কটাৰ পাছত লাও খোলাটোৰ এচুৱা তেওঁলোকে ৰাখে। আৰু সেই যিজন তেওঁলোকে বীৰ বুলি গণ্য কৰে, তেওঁ যিজনে কাটে সেই নৰ মূৰটো পাছত ডিঙিত পৰিধান কৰে, পিন্ধি আহে লাও খোলাটো। কেইজন মানুহ এজন মানুহে কাটিছে, তেওঁ সেই লাও খোলাটোৰ জৰিয়তে সেইখিনি প্ৰতীকী অৰ্থত বুজায়। কিন্তু খ্ৰীষ্টান ধৰ্মৰ অহাৰ পাছত নাগালেণ্ডৰ মানুহে বা কন্যাসকলে এই নৰ মূৰ কটা বা তেওঁলোকে হেড হাণ্টিংটো বাদ দিলে। বাদ দিবই লাগিব, মানুহটো একেধৰণে সদায় থাকিব নোৱাৰে। সংস্কাৰ আহিল, সংস্কাৰ অহাৰ পাছত তেওঁলোকে এই নৰ মূৰ কটাটো বন্ধ কৰিলে। কিন্তু আউলিঙত তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিবৰ কাৰণে মানুহৰ মূৰ কেইটা লাও খোলা লৈছিলে, কেইটা মাথা লৈছিলে বুলি কয় তেওঁলোকে, সেই মাথা তেওঁলোকে পিন্ধি আহিব লাগে। এতিয়া তেওঁলোকে, আপোনালোকে যদি নাগালেণ্ডলৈ যায় আউলিঙৰ সময়ত, এতিয়া দেখিব তেওঁলোকে এধাৰী মালা পিন্ধে। আৰু তাত তেওঁলোকে মানুহৰ লাও খোলাৰ প্ৰতীকী অৰ্থত পিতলত তেওঁলোকে বনায়, সেই পিতলত বনাই তেওঁলোকে পিন্ধি আহে। কোনোবাই এটা মাথা পিন্ধি আহে, এনেই আৰু মানে আহিব লাগে, কোনোবাই দুটা, কোনোবাই তিনিটা। এতিয়াতো মানুহ কাটিব নোৱাৰে, মাৰিব নোৱাৰে, নহয় জানো? গতিকে এতিয়া তেওঁলোকে তেনেধৰণে আহে। মুঠতে এটা প্ৰতীকী অৰ্থত তেওঁলোকে এইবোৰ কাম কৰে। তেওঁলোকে তাত কিছুমান আৰু নিয়ম কৰিব লাগে, যিখিনি খ্ৰীষ্টান ধৰ্মমতে কৰিব নালাগে, নাপায়। কিন্তু তেওঁলোকে সেইখিনি প্ৰতীকী অৰ্থত কৰে, প্ৰতীকী অৰ্থত কৰে। আপোনালোক দেখি জনগোষ্ঠীয় লোকসকল আজি 1206 খ্ৰীষ্টাব্দৰ সময়ৰ পৰাই, আলিমেছৰ সময়ৰ পৰাই যিসকলে ইয়াত ইছলাম ধৰ্ম গ্ৰহণ কৰি দেখি নামেৰে পৰিচিত হ'ল, ইয়াৰ খিলঞ্জীয়া মানুহ আপোনালোক কনভাৰ্ট হ'ল, আপোনালোক ধৰ্মান্তৰিত হ'ল। কিন্তু ধৰ্মান্তৰিত হলেও মই দেখি গৌৰৱবোধ কৰিছো যে বহু দেখি জনগোষ্ঠীয় জ্যেষ্ঠ ব্যক্তি ইয়ালৈ আহিছে। তেওঁলোকে কোনোবাই চুৰিয়া চোলা পিন্ধি আহিছে, চুৰিয়াখন পিন্ধি আহিছে। এতিয়া নাগালেণ্ডত যেনেকৈ আজি তেওঁলোকে খ্ৰীষ্টান হলেও, তেওঁলোকে প্ৰতীকী অৰ্থত হলেও তেওঁলোকৰ নিজৰ নীতি নিয়মখিনি তেওঁলোকে জীয়াই ৰাখিছে। অৰুণাচলতো তেনেকৈ আপোনালোকে দেখিবলৈ পাব। ধৰ্ম সলনি হৈছে, কালচাৰ সলনি হোৱা নাই। আজি আপোনালোকে মোক কওক, অসমতে কেইবাটাও টাই জনগোষ্ঠীয় লোকৰ আমি পৰিচয় পাওঁনে? টাই খামিয়াং, যাক শ্যাম মানুহ বুলিও কয় আমাৰ মানুহ। আমাৰ লাকুৱাৰ ফালে আছে, শিৱসাগৰ জিলাৰ লাকুৱাৰ ফালে আছে, শ্যামগাঁও আছে, চলাপথাৰ শ্যামগাঁও, লাকুৱা শ্যামগাঁও, এনেধৰণে আছে। টাই খামিয়াং, আচ্ছা, তেওঁলোকৰ পৰিচয়টো হ'ল টাই খামিয়াং দেই। ক'ৰবাত পাব টাই আইটন পাব, ক'ৰবাত পাব টাই ফাকে। টাই ফাকে মানুহখিনি আছে নাহৰকটীয়াৰ ফালে আছে, নামফাকে বুলি গাঁও এখন আছে, মাৰ্ঘেৰিটাৰ ফালেও আছে অলপ মানুহ। এনেধৰণে ভিন্ন মানুহ পাব, চিংফৌ পাব, টাই চিংফৌ, এনেধৰণে মানুহ পাব আপোনালোকে জনগোষ্ঠী। আচ্ছা, তেওঁলোকৰ ধৰ্ম কি আপোনালোকে জানে জানো? জানে? কোনোবাই জানেনে? তেওঁলোকৰ ধৰ্ম কি জানে? জানে নে নাজানে? নাজানে। তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী অধিকাংশ লোক। কিন্তু তেওঁলোক যে বৌদ্ধ ধৰ্মাৱলম্বী, তেওঁলোকক বুদ্ধিষ্ট বুলি কয় নেকি? তেওঁলোকক বুদ্ধিষ্ট বুলি কয় নেকি? নকয়। তেওঁলোকক টাই খামিয়াং, টাই ফাকে, টাই আইটন, টাই টুৰুং, চিংফৌ, খামতি এনেকৈয়ে জানো আমি। এতিয়া মোক কওক, আমাৰ ইয়াত দেশী মানুহ আছে, দেখি উচ্চাৰণটো যি বুলিয়ে নকৰো। এতিয়া কিয় এই মানুহখিনিক সংখ্যালঘু মানুহৰ ভিতৰতে ধৰি ৰাখে? কিয় মুছলমান বুলি ক'লে দেখি, মাইমল, জলহা, আমাৰ
সৈয়দ নহয়নে, পূৰ্ববংগীয় মূল্যৰ ভাটিয়া উজানি ইমানবোৰ সামৰি আমি কি বুলি কওঁ, সকলোকে একেলগে মুছলমান বুলি কওঁ। এতিয়া আপুনি টাই খামিয়াঙক আপুনি টাই খামিয়াং বুলি ক'ব, বুদ্ধিষ্ট বুলি নক'ব। আপুনি ফাকেসকলক আপুনি টাই ফাকে বুলি ক'ব বা ফাকিয়াল বুলি ক'ব, আপুনি বুদ্ধিষ্ট বুলি নক'ব। আমি কম মুছলমান অসমত। এই মুছলমানৰ পৰিচয়টো মই আপোনালোকক আকৌ কৈছো, কোনো ধৰ্মৰ প্ৰতি আমাৰ কোনো ভেদভাৱ নাই, কোনো ঘৃণা নাই, কোনো ক'বলগীয়া নাই। ধৰ্ম আপুনি কি লয় আপোনাৰ একান্ত ব্যক্তিগত বিষয়, কিন্তু ধৰ্মীয় পৰিচয়টো ক'ৰবাত বেছি হোৱাৰ কাৰণে, বেছি উগ্ৰ আৰু আগ্ৰাসী হোৱাৰ কাৰণে মোক বেয়া পালেও মই কৈছো, দেখি শব্দটো তল পৰিল, গৰিয়া শব্দটো তল পৰিল, মৰিয়া শব্দটো তল পৰিল, মাইমল তল পৰিল, জলহা তল পৰিল, সৈয়দ সকলো তল পৰিল, হয় নে নহয়? এতিয়া আপোনালোকে নিজকে দেখি বুলি কৈ ভাল পায়, কিমান ভাল লাগে। উজনি অসমৰ বহু মানুহে গমেই নাপায় যে দেখি জনগোষ্ঠী বুলি এটা অসমত পুৰণি অথচ খিলঞ্জীয়া জনগোষ্ঠী আছে বুলি, বহু ঠাইত গম নাপায়। পূৰ্ববংগীয় মূলৰ বুলিয়ে গোটেইখিনিকে ধৰি লয় এইফালৰ পৰা গলে। আজি ধুবুৰী জিলাখন আপোনালোকে চাওক, ধুবুৰী লোকসভা সমষ্টিত আপোনালোকৰ প্ৰায় 7-8 লাখ মান আছে নহয়নে ভোটাৰ, মই ভোটাৰৰ সংখ্যাত কৈছো। কিন্তু ধুবুৰীৰ পৰা দেখি জনগোষ্ঠীৰ মানুহ সাংসদ হোৱা কমি গ'ল। জমিদাৰৰ হাহাকাৰ, সাংসদ কমি গ'ল ধুবুৰীত। ধুবুৰীত 5-6জন বিধায়ক ওলাই, বিধায়ক কমি গ'ল দেখি জনগোষ্ঠীৰ। কোন জগৰীয়া, কোন জগৰীয়া? আমি নিজক প্ৰশ্ন কৰিব লাগিব। মূল কথাটো হৈছে আমি নিজৰ লোকাচাৰ পাহৰিলো, নিজৰ পৰম্পৰা পাহৰিলো, নিজৰ সভ্যতা পাহৰিলো, নিজৰ ঐতিহ্য পাহৰিলো। ঐতিহ্য পাহৰা মানে সকলো পাহৰা। আপোনালোকে মনত ৰাখিব, আপোনালোকৰ ল'ৰা ছোৱালী ভাল অফিচাৰ হ'ব লাগিব। মই আই মাতৃসকলক কৈছো, আপোনালোকৰ পূৰ্বপুৰুষ কোন আছিল এবাৰ কেতিয়াবা ভাবক, ভাবি নিজকে দৃঢ় কৰক, মনটো শক্তিশালী কৰক। আপোনালোকৰ ল'ৰা ছোৱালী প্ৰশাসনিক বিষয়া হ'ব লাগিব, ভাল ৰাজনীতিক হ'ব লাগিব, নেতৃত্ব বহন কৰিব পাৰিব লাগিব, ভাল শিক্ষক, ভাল সাংবাদিক হ'ব পাৰিব লাগিব, ভাল অভিযন্তা হ'ব পাৰিব লাগিব। কিন্তু এই জমিদাৰৰ মানুহ, জমিদাৰৰ বংশৰ মানুহ সকলো নহলেও গৰিষ্ঠ সংখ্যক মাটি থকা মানুহ আছিল এইবোৰ, কামিলা মানুহ আছিল এইবোৰ। এই কামিলা মানুহবোৰ এলেহুৱা হৈছে, হয়নে? কাম বন কৰিবলৈ অকণমান এলাহ। একেধৰণে মই এতিয়া নিজে আহোম জনগোষ্ঠীৰ মানুহ চাবলৈ গ'লে আমাৰ সেইফালেও একে গতি হৈছে। মানুহখিনি ইউনিফাইড নহয়, একত্ৰিত নহয়। দল সংগঠন বেছি হয় কেতিয়াবা, দল সংগঠন বেছি হলে ক্ষমতা কেন্দ্ৰিক হয় কথা বতৰাবোৰ। বৰ ডাঙৰ নেতা হলো বুলি বহুতে নিজকে ভাবে, ভাবি গৈ ৰজা ঘৰত গৈ আপোচ কৰে, কম্প্ৰমাইজ কৰে, হীনত কৰে, বুজাবুজি কৰে। নিজৰ পকেট গৰম হয়, জনগোষ্ঠীৰ একো উত্তৰণ নহয়। কিন্তু আমাৰ ফালে হৈছে বহু জনগোষ্ঠীৰ ক্ষেত্ৰত। গতিকে এইফালেও মই আশা কৰিম যে দেখি জনগোষ্ঠীৰ অন্তত, দেখি জনগোষ্ঠীৰ যিসকল নেতৃত্ব বহনকাৰী ব্যক্তি আছে, আপোনালোকৰ উত্তৰণৰ কাৰণে যাতে চেষ্টা কৰে। কাম কৰিব লাগিব, পথাৰবোৰ পৰি থাকিবলৈ দিব নালাগিব। পথাৰবোৰ পৰি থাকিলে নহব, এই পথাৰত কাম হ'ব লাগিব, উৎপাদন হ'ব লাগিব। আমি উপভোক্তা আজিৰ তাৰিখত। আমি এতিয়া সকলো আনৰ মুখলৈ চাই থাকো। আপোনালোকক কওঁ, আমাৰ সেই ঠাইত মই কেতিয়াবা আপোনালোকক তালৈ গ'লে ভাল পাম। মই যি ঠাইৰ পৰা আহিছো, মোৰ য'ত জন্মভূমি, সেই ঠাইডোখৰীৰ নাম শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ কেন্দুগুৰি বুলি কয়। মোৰ ঘৰৰ কাষত অসম আন্দোলনৰ এগৰাকী শ্বহীদৰ ঘৰ। তেওঁৰ নাম কি জানেনে? তেওঁৰ নাম নেকিবুদ্দিন আহমেদ। তেখেত অসম আন্দোলনৰ শ্বহীদ হৈছিল, নেকিবুদ্দিন আহমেদ। তেওঁৰ গাঁৱৰ যিটো ঠিকনা, মোৰ গাঁৱৰ ঠিকনা একেই। আমি যে পোষ্ট অফিচ লিখিব লাগে, গাঁও লিখিব লাগে, পিন নম্বৰ লিখিব লাগে, একে পিন নম্বৰ, একে গাঁও, একে পোষ্ট অফিচ।
গতিকে আমি তেনেধৰণে সমিল মিলেৰে থকা ঠাইৰ পৰা অহা মানুহ, আমি গৰীয়া মানুহৰ মাজত ডাঙৰ হোৱা মানুহ, আৰু তেওঁলোকেও ক'ব যে আমি আহোম মানুহৰ মাজত ডাঙৰ হোৱা মানুহ বুলি। গম পাইছেনে? গতিকে আমি এই যে সমিল মিলেৰে বসবাস কৰি আহিলো, এঘৰো গৰীয়া মানুহ নেদেখিলো, এঘৰো মৰীয়া মানুহ নেদেখিলো, যি আন জনগোষ্ঠীৰ গাঁওবোৰ কাঢ়ি লয়, মাটিবোৰ কাঢ়ি লয়, সৰুপা মানুহখিনি যাতে কোনেও কাকো নঠগে। গতিকে দেশী জনগোষ্ঠীৰ মানুহৰো ভিন্নজনে, মই কোনে কি বুলি নকওঁ, ভিন্নজনে আপোনালোকৰ মাটি কাঢ়ি নিয়াৰ উদাহৰণ আছে, আপোনালোকৰ ঘৰ বাৰী এৰি আপোনালোক আঁতৰি যাবলগীয়া উদাহৰণ আছে, আপোনালোকৰ উপাসনা থলী আপোনালোকে এৰি যাবলগীয়া উদাহৰণ আছে। আছেনে নাই? আছে। মই কাৰো লগত যুঁজিবলৈ কোৱা নাই, কাৰো লগত যুঁজিবলৈ কোৱা নাই, কাৰো লগত মাৰপিট কৰিবলৈ আপোনালোকক কোৱা নাই। গণতান্ত্ৰিক যিটো অধিকাৰ, শিক্ষাৰে, দীক্ষাৰে, জ্ঞানেৰে আপোনালোক আগবাঢ়ক। আঁচ এডাল চুটি কৰিবলৈ সেইডাল মোহাৰি পেলাব বা এই মাৰি এডাল আমি ভাঙি পেলাই সেইডাল চুটি কৰিব নালাগে, তাৰ ঠাইত এডাল দীঘল মাৰি আনিব লাগে, আৰু আঁচডালৰ ওপৰত এডাল দীঘল আঁচ মাৰিবলগীয়া এটা পৰিস্থিতিৰ আমি সূচনা কৰিব পাৰিলেই হ'ল, হয়নে? গতিকে আপোনালোকে এনে কাম কৰক, নিজৰ জনগোষ্ঠীটোৰ সভ্যতা, সংস্কৃতি, লোকাচাৰ, পৰম্পৰাখিনিক লৈ আগবাঢ়ক, ভালকৈ পঢ়া শুনা কৰক, ল'ৰা ছোৱালীবোৰে তেনেধৰণৰ যাতে এটা পৰিস্থিতি হয়, খেতি খোলা কৰক। আমাৰ সকলো শেষ, আমি শোষিত, আমি নিষ্পেষিত বুলি হায়ৈ বিয়ৈ কৰি থাকিও লাভ নাই, বৰ বেছি দুখ কৰি থাকি লাভ নাই। দুখৰ মাজৰ পৰাই মানকাছৰ দক্ষিণ শালমৰাৰ পৰাই অতি ভিতৰুৱা অঞ্চলৰ পৰা আজি গৈ আপোনালোকৰ এগৰাকী সন্তান আশিক জামান, তেওঁ গৈ আজি ক'ত আছে? তেওঁ আজি ভুৱনেশ্বৰত এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে কাম কৰি আছে। আমাৰ ফালে গৰীয়া মানুহবোৰৰ মাজত আৰু কি দেখিছিলো জানেনে? এটা সময়ত আমি তেওঁলোকৰ মাজত মেখেলা চাদৰ পৰিধান কৰা দেখো, বিহুৰ সময়ত তাঁত লগোৱা দেখো, চুৰিয়া চোলা পিন্ধা দেখো জ্যেষ্ঠসকলক। এতিয়া এইবোৰ কমি আহিছে। আমাৰ জনগোষ্ঠীয় পৰিচয়টো মূল দেই, মই আকৌ কৈছো, আপোনালোক দেখি সেইটোৱে মূল কথা। আপোনালোক ইছলাম ধৰ্মাৱলম্বী নে হিন্দু ধৰ্মাৱলম্বী, আপোনালোক খ্ৰীষ্টান ধৰ্মাৱলম্বী নে আপোনালোক জৈন ধৰ্মাৱলম্বী, এইটোৰ লগত কাৰো মতলব থাকিব নালাগে। আৰু জনগোষ্ঠীয় পৰম্পৰাখিনি ৰক্ষা কৰাৰ সময়ত আপোনালোকে কিছুমান চিন্তা অকণমান বাদ দিব লাগিব, কিছুমান চিন্তা বাদ দিব লাগিব। মই কৈছো, আমাৰ ফালে গৰীয়া মানুহৰ মাজত মেখেলা চাদৰ চাহিদা এতিয়াও আছে। বিয়ায়ে, সকামে, নিকামে, মিলাদ ইত্যাদি যি বুলিয়ে নকওক, তাত আমি তেওঁলোকক অসমীয়া সাজযোৰ পৰিধান কৰাই দেখো। গতিকে আপোনালোকেও নিজৰ যিখিনি পৰম্পৰা, আজি যিখিনি দেখুওৱা হৈছে দিনৰ ভাগত বুলি মই শুনিছো, ইয়াৰ আগতেও মই দেখিছো, নিজৰ সাজপাৰ, নিজৰ জাতীয় চেতনাটো সদায় আগত ৰাখিব। ধৰ্ম কৰক, উপাসনা কৰক, ইছলাম ধৰ্মক আপোনালোকে আন্তৰিকতাৰে মানক, তাত কোনেও আপোনালোকক সকা বাধা নকৰে, আৰু সকা বাধা কৰাটো উচিতো নহয়, আৰু সেইটোত আপোনালোকক কোনোবাই সমস্যাত পেলোৱাটো উচিত নহয়, সেই কথাও মই কওঁ। এতিয়া খিলঞ্জীয়াৰ স্বীকৃতি আপোনালোকে লাভ কৰিছে। খিলঞ্জীয়া, আপোনালোক খিলঞ্জীয়া মানুহ, আপোনালোক অন্যতম পুৰণি জনগোষ্ঠী। এই জনগোষ্ঠী হিচাপে আপোনালোক বলৱান হ'ব লাগিব, আগবাঢ়িব লাগিব। সভ্যতাই আমাক কয় যে আমি সম্প্ৰীতিৰ নিদৰ্শন প্ৰদৰ্শন কৰি আগবাঢ়িছো। আমাৰ ফালে এখন দৰগাহ আছে, ইফালে আপোনালোকে সৰাগুৰি চাপৰিৰ কথাও শুনিছে, নহয়নে? আজান ফকীৰ তেওঁৰ তাত দৰগাহ আছে। আৰু আমাৰ সেইফালে মই যি ঠাইৰ কথা কলো, শিমলুগুৰি, তাতো এখন দৰগাহ আছে, চাৱাল পীৰ চাহেবৰ দৰগাহ। আপোনালোকক জনাও, এই চাৱাল পীৰ চাহেবৰ যিখন দৰগাহ আছে, এইখন 100% হিন্দু মানুহৰ মাজত আছে, 100% হিন্দু মানুহৰ মাজত। কিন্তু দৰগাহখন জাকত জিলিকাকৈ ৰাখিছে কোনে? হিন্দু ধৰ্মাৱলম্বী মানুহখিনি। একেধৰণে আজান পীৰ চাহেবৰ দৰগাহখনো, তাতো আপোনালোকে জানে দিখৌমুখৰ সৰাগুৰি চাপৰি, তাতো তেনেধৰণৰ এটা পৰিস্থিতি। গতিকে কোনোবাই আমাক উচতাব পাৰে, উচতাই জোল খাবলৈ যত্ন কৰিব পাৰে। ৰাজনীতিকে ভাঙে আৰু ৰাজনীতিয়ে ভাঙে, সংস্কৃতিয়ে পাতে বুলি কয়। আমি সংস্কৃতিৰ জৰিয়তে আগবাঢ়িব লাগিব।
আমি সংস্কৃতিৰ জৰিয়তে আগবাঢ়িব লাগিব আমাক ভাল অফিচাৰ লাগিব আমাক ভাল এইফালে কাম কৰি খোৱা মানুহ লাগিব দেই কাম কৰিব লাগিব মাছ উৎপাদন কৰিব লাগিব কণী উৎপাদন ইয়াত কৰিব লাগিব কুকুৰা পুহিব লাগিব ভালকৈ আমি তাঁত লগাব লাগিব মেখেলা চাদৰ বব লাগিব বা যাৰ যি চাহিদা আমি পশ্চিম বংগলৈ কিয় মুখখন মেলি চাই থাকিব লাগে আমি কিয় আজি তামিলনাডুলৈ মুখখন মেলি চাই থাকিব লাগে আমি কিয় বাহিৰৰ পৰা কুকুৰা কেতিয়া আহি পাবহি শ্ৰীৰামপুৰ গেট পাৰ হ'ব ছাগলীয়া পাৰ হ'ব তাৰ পিছত আমি খাবলৈ পাম আলু পিয়াজ বিলাহী আমি কিয় ভাবি থাকিব লাগে ইমান বহল বহল পথাৰবোৰ আছে ওচৰতে বেলেগ মানুহে কাম কৰি ধামধুম খাই আছে সীমাটো পাৰ হলে দেখিব কিমান খেতি বাতি মানুহে কৰে কিমান উৎপাদন কৰে গাখীৰৰ পৰা আৰম্ভ কৰি কি কৰিব নোৱাৰো আমি কিয় বহি আছো আকৌ জমিদাৰ হওক দেশী জনগোষ্ঠীৰ মানুহ জমিদাৰ হওক ভাল খেতিয়ক হওক ভাল উৎপাদক হওক ভাল চাকৰিজীৱী হওক ভাল ৰাজনীতিক হওক ভাল আইনজীৱী হওক এইখিনি আমি দেখিব খোজো 15 লাখ মানুহে বিচাৰিলে কি কৰিব নোৱাৰে মই দেখি জনগোষ্ঠীয় মঞ্চকো আহ্বান জনাম স্পন্সৰ যদি কৰিব লাগে কাৰোবাক স্পন্সৰ কৰক যে এই ঠাইৰ ল'ৰা ছোৱালী বোলে পঢ়াত ভাল এই 10 জন ল'ৰাক আমি দেখি জনগোষ্ঠীয় মঞ্চই বোলে আইএছৰ কোচিঙৰ কাৰণে পঠাইছো বা এপিএসসিৰ কোচিঙৰ কাৰণে পঠাইছো বা নিট জেডব্লিউৰ কোচিঙৰ কাৰণে আমি পঠাইছো এইবোৰ কৰিব লাগিব এইবোৰ কৰিলেহে এটা জনগোষ্ঠী সকলো ফালৰ পৰা ৰক্ষা পৰিব সকলো ফালৰ পৰা তেতিয়াহে আপোনালোক ৰক্ষা পৰিব তেতিয়াহে আপোনালোক আগবাঢ়িব পাৰিব মই আজি আৰু বেছি কথা নকওঁ বাকি সকলে যথেষ্ট সমুৱাই কৈছে মোক কৈছে আপুনি যিমান সময় লওক মই নলওঁ আৰু সময় মই ভৱিষ্যতে চাবলৈ আহিম কেতিয়াবা আপোনালোকৰ গাঁওবোৰলৈ আহিম এই গাঁওবোৰত কিমান কাম হৈছে কিমান কাম মানুহে কৰিব খুজিছে সেইখিনি কথাকে কলো আপোনালোক আগবাঢ়ক পুষ্ণা উজ্জীৱিত হওক প্ৰতিটো অনুষ্ঠান আপোনালোকৰ উজ্জীৱিত হওক জনগোষ্ঠীৰ মানুহবোৰে গম পাওক যে আমি এইখিনি কাম কৰো যিমান থাকিলেও যিমান প্ৰত্যাহ্বান থাকিলেও কোনোবাই হাঁহিলেও আন ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠীৰ মানুহবোৰে কিবা কলেও বেছি হৈ থাকক এইখিনি আশা ৰাখিলো ধন্যবাদ